চেঁচা দেই, বিৰাট চেঁচা। মানুহ মৰিব লাগিব। তেখেতে বোলো ৰ'দ অকণ লৈ দিওঁ, সেই বুলিহে সেই বাহিৰত চেকখন দি পেলাই ৰ'দ অকণ লৈছোঁ পাই। ভিতৰৰ ঘৰত থাকিব নোৱাৰি, একদম চেঁচা চেঁচা লাগি আছে। এই বুঢ়ীজনী যে অকল বহি থাকিব, কাম মনৰ ফালে গছিও নাই, অকল মোক সেই কাম কৰি থাকিব, খটাই থাকিব মোক। বোৱাৰী তই কেনি পাতি যাৱ নেকি? মই সেই গোটৰ মিটিং আছিলে নহয়, মই যাওঁ বুলি ভাবিছোঁ। এইযোৰ কাপোৰ কেতিয়া আনিলি আকৌ? নতুন নতুন লাগিছে, দামী হ'ব যেন পাইছোঁ। গোটৰ পইচা বোলে এইবোৰকে কৰিছ, খুব কাপোৰ কিনিছ। আপোনাৰ মানে মোৰ একদম কাপোৰতহে চকু আৰু, বেলেগত চকু নাই। চব মানে সেই কিবা এটা কৰিবই নোৱাৰি, আপোনাৰ মানে কথা শুনিবই লাগিব মানে আৰু। চকুত লাগিব আকৌ, গোটত সোমোৱাৰ পৰা তই সেই চিত্ৰ বিচিত্ৰ পিন্ধিবলৈ লাগিলি। ঘৰখনত যে এইবোৰ চূণ তেল কৰিবলৈ আছে, এইবোৰ দেখিছ নাই? ঘৰখনকে অকণমান ঠিক ঠাক কৰোচোন বোলে গোটৰ পইচা কেইটালৈ। সৰুকৈ দোকান এখন খোলা হ'লেও হয়, গোটেই গোটৰ পইচা বোলে কাপোৰ কানি কিনি পেলাইছ, পিছত সেইবোৰকে ধাৰ মাৰি থাকিবি আৰু। মোৰ পইচা মোৰ কথা, আপোনাৰনো কি দৰকাৰ ইমানকৈ বেছিকৈ কৈ থাকিব আকৌ? আপুনি ধাৰ মাৰিব নালাগে নহয়, মই নিজেহে মাৰিম। কি হ'ব এইজনী পা, তাই নিজে ইনকাম কৰা পইচাকেইটাহে যেনিবা ধাৰ মাৰিব। মোৰ ল'ৰাটোৱে সেই কষ্ট কৰি ঘটি অনা পইচাকেইটা তাই একদম লাখ বিলাস কৰোঁতে উৰুৱাব এতিয়া। মই যাওঁ, মোৰ দেৰি হৈছে। গোটৰ মিটিং এইফালে শেষে হ'ব আপোনাৰ লগত লেকচাৰ মাৰি থাকিলে। যা ভাতকেইটা সেই উঠাই থৈ গ'লি নাই পিছে সেই বতুৱাতে? ক'ত সময় আছে মোৰ ভাত বনাই থাকিবলৈ? আপুনি ভাতকেইটা বনাই থ'ব, মই আহি গৰমে গৰমে খামহি আৰু। দেখিছা তাই যেনিবা সেই চাকৰিলৈহে ওলাই গৈছে একদম। ভাতকেইটা বনাব, মই গৰমে গৰমে খামহি, খুৱাম ৰহ ভাত আজিতো। কি যে বোৱাৰী এজনী পালোঁ আৰু দেই, একো ভালেই নাই মই কৈছোঁ নহয়। না কাম এটা ভালকৈ কৰিব পাৰে, না সোৱাদ লগাকৈ ভাত কেইটামান বনাব পাৰে। মাংস অকণ আনি দিলেও ভালকৈ সোৱাদ লগাকৈ বনাব নাজানে। অকল এটাই জানে খালি আৰু ষ্টাইলটো মাৰিব খুব জানে আকৌ দেই। শান্তি নাই বুলি কৈছোঁ নহয়, ক'ৰবাত ওলাই আহিব সময়ত একদম আগভেটি ভেটি ধৰিব একদম সেই মেকুৰী পাৰ হৈ যোৱাৰ এখন। মই শাহু বুঢ়ীৰ কথা কৈছোঁ। মই একদম কিবা এটা কিনিলে সেইটো কথাই চকু মানে একদম। মই নতুন কিবা এটা পিন্ধিবই নোৱাৰোঁ, ফটা চিটা কিবা পিন্ধি আহিলে বৰ ভাল পায়। ভালকৈ ওলাই অহা দেখিলে একদম চকুত লাগিবই আৰু। এতিয়াই ধুন পেচ নামাৰি কি বুঢ়ী কালত মাৰিম নেকি? এতিয়াই মোৰ সেই ষ্টাইল কৰা বয়স, ষ্টাইল কৰিমেই। ষ্টাইল কৰিলে একদম সেই হিংসা লাগে নেকি জানো বুঢ়ীজনী ভাগত। এজনী আঙুলি বোৱায়েক নহয়নে? হয়, ক'ৰ পৰা আহিলে আপুনি? মই গৰুজনী আলি থৈ আহিলোঁ। পিছে তোৰ কাপোৰযোৰ ইমান মৰম লাগিছে। দামী হয় কাপোৰযোৰ, দাম লৈছে সেইকাৰণেহে ভাল লাগিছে আকৌ। গোটত ঢেৰ পইচা হেৰি পাইছা নেকি? ইমানকৈ হেৰি ধুনীয়া কাপোৰবোৰ পিন্ধছা। গোটেই বাৰীখনে দেখিছোঁ সেই গোটা পইচা বুলিলে খুব একদম সেই ৰঙিলি পামিলি সেই কাপোৰবোৰ কিনিছেগৈ। আপোনাক কি হ'ল পিছে? গোটা পইচা লৈ নিজে সেই যি কৈছোঁ আপোনালোকৰ দৰকাৰ নাই নহয়। চবৰে মানে এটা কথাই আৰু, কাপোৰ চাপোৰ ভাল পিন্ধা দেখিলে মানে মানুহৰ চকুতে লাগে কি এনে জানো হিংসা কৰি জাতবোৰ এইবোৰ। নহয়, লক্ষ্য কৰিছোঁ আকৌ। আগতে সেই আমাৰ গাঁৱৰ বেবী বিউটি পাৰ্লাৰখন সেই একেবাৰে খালীহে থাকে, মানুহে নাযায়। আজিকালি গোটেইখন বোৱাৰীবোৰৰ ভিৰ বুলিছে। সেই গোটা পইচাবোৰ লৈ বুলিছে খুব ঢালিছেগৈ। বেবী বিউটি পাৰ্লাৰবিলাক ধনী কৰি দিছে বুলিছে। তাতে কি হ'লনো? এতিয়া আমি য়ং হৈ আছোঁ, আমি ষ্টাইল কৰিছোঁ, ধুনীয়া হৈছোঁ, তাতে কি হ'ল ক'বলগীয়া? একো ক'বলগীয়াতো নাই। সেই গাঁৱৰ বোৱাৰী পথাৰতে কাম, ৰোৱা তোলা, ধান দোৱা, চব দেখোন সেই পথাৰতে কৰিব লাগিব। বেছি সেই গাছৰ গিলাচৰ পুতলা হ'লে নহ'ব নহয় আৰু এতিয়া। তেখেতে কৈছোঁ ৰ'দত ওলালে কলি হবিয়ে। পাউডাৰনো মাৰি মাৰি মুখখন সেই লেপি লেপিনো কি হয় সেই লাভটো হ'বগৈ। আপুনি ক'লে হ'বনে? মই কোনোদিনে পথাৰত নামিয়ে পোৱা নাই। পথাৰত মই কাম নকৰোঁ নহয়। কি কথা ক'বলৈ আহিছে আপুনি? তাকে দেখিছোঁ নহয় যোৱাবেলি আহি না, অকল আৰু সেইটো শাহুৱে সেই ধান বোকাত থাকিলে সেই মাইকী মানুহবোৰ লগ হৈ তোক এদিনো নেদেখিলোঁ পথাৰলৈ যাচোন তাৰ বোলে চবেই বিবি বাবাকে পাতিছে সেই বোলে গাভৰুমানজনী থাকোঁতে বোলে বুঢ়ীজনীক পথাৰলৈ সেই পঠিয়াই দিছে চাচোন বা। মইতো নাজানো ন ৰোৱা তোলা কৰিবলৈ, সেইবোৰতো শাহুমায়ে কৰিব লাগিব। মই কি কৰিম নেকি আৰু? মই ঘৰতে সেইবোৰ কাম কৰি পোৱা নাই, মই ইয়াত কিয় কৰিম আহি পেলাই? মানুহে পাতিছে কিন্তু দেই, ইমানো বোলে হেৰি হ'ব নালাগে বোলে, অহংকাৰী বোলে। বুঢ়ী মানুহজনীক বোলে এইবোৰ ইমান কাম কৰিছে বোলে, আচৰিত বোলে। যি পাতে পাতি থাকক, মই সেইবোৰকে আৰু কৰিবলৈ নাই আকৌ। হৰি বিষ্ণু আৰু দেই, আজিকালি বোৱাৰীবোৰ আকৌ ক'ব লাগিব আকৌ দেই, বেলেগ আকৌ এইবোৰ আকৌ কি জানো খাই পেলানি হেৰি হৈছে আৰু ক'ব নহয় দেই, নে কাপোৰ হৈছে আঙুলি বুঢ়ীলেহে বেয়া লাগিছে। আগতে কৈ থাকে বোলে সি ভাল বোৱাৰী এজনী পালে হয় আৰু ঘৰ ধৰা বোলে অন্য একো নালাগে আৰু বুঢ়া বয়সত বোলে ঘৰৰ কাম বন কৰিব পৰা বোলে সি একদম ঘৰখন চম্ভালি ল'ব পৰা ছোৱালী এজনী আনিলে হয় বোলে। ল'ৰাটোৱে আকৌ আনিলে এয়া নমুনা দি। হ'ব মানুহে বিচাৰিলে চব নাপায় নহয়। ময়োতো ধনী ঘৰৰ ল'ৰা এটা বিচাৰিছিলোঁ, একদম চুইচ দি পেলাই পানী পৰা পালোগে কি ডাল দৰিদ্ৰ জাতব। এতিয়া সেইকাৰণে বেছি ভাবি থাকি লাভ নাই আৰু।